তেজপুৰ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত আজিৰে পৰা 7 দিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ শিক্ষক শৈক্ষিক বিনিময় কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তেজপুৰ মহাবিদ্যালয়ৰ চন্দ্ৰমোহন মেধি প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত অনুষ্ঠানত ভূটানৰ ৰয়েল ইউনিভাৰ্চিটি অৱ ভূটানৰ চামটছে কলেজ অৱ এডুকেশ্যনৰ মুৰব্বী অধ্যাপক কুৱেনজাং গালটছেনৰ নেতৃত্বত 5 গৰাকীকৈ অধ্যাপক অধ্যাপিকা, 2 গৰাকী কাৰ্যালয় বিষয়া আৰু 8 গৰাকী গৱেষণাৰ ছাত্ৰ-ছাত্ৰীৰ এটি 15জনীয়া দল উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাই। অনুষ্ঠানটিত ডক্টৰ হাজৰিকাই আদৰণি ভাষণত উল্লেখ কৰে যে তেজপুৰ মহাবিদ্যালয় আৰু ভূটানৰ চামটছে কলেজ অৱ এডুকেশ্যনৰ শৈক্ষিক আৰু সাংস্কৃতিক মত বিনিময় কাৰ্যসূচীৰ দ্বাৰা দুয়োখন শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষক ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাৰ উপৰিও দুয়োখন দেশৰ ভৱিষ্যত মানৱ সম্পদ গঢ়াত এক উল্লেখযোগ্য বৰঙণি আগবঢ়াব। চামটছে কলেজ অৱ এডুকেশ্যনৰ মুৰব্বী অধ্যাপক কুৱেনজাং গ্যালটছেনে ভাষণ প্ৰসংগত উল্লেখ কৰে যে ভাৰতবৰ্ষই অতীজৰে পৰা ভূটানক সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াই আহিছে। And then initially when the education started in the country, most of the teachers, almost all the teachers were from India, West Bengal, Assam. And I still remember my primary school teachers from West Bengal, Assam, Kerala, So the founding fathers of education in Bhutan were from India. Therefore, we are very thankful to India and we would like to once again thank everyone for this. And then, so with that, with the introduction of the modern education in Bhutan, His Majesty the late King felt the need to establish our own teacher training institute. So with that vision, he established the college on 29th May 1968. And then since 1968, it has grown to a college. এই ছাত্ৰ শিক্ষক শৈক্ষিক বিনিময় কাৰ্যসূচীয়ে এক নতুন দিশৰ সূচনা কৰিব। উল্লেখ্য যে এই 7 দিনীয়া বিনিময় কাৰ্যসূচীৰ লক্ষ্য হৈছে দুয়োটা প্ৰতিষ্ঠানৰ ভূগোলৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত একাডেমিক সম্পৰ্ক বৃদ্ধি, পাঠদান পদ্ধতিত নতুনত্ব, ক্ষেত্ৰভিত্তিক Yeah.